স্বাধীনতাৰ নামত, মুক্তিৰ নামত গোলামী। কি ক'ম আৰু, এনেধৰণৰ ভণ্ডামি, চৰম ভণ্ডামি চলি থাকে আমাৰ দ্বাৰা। কিন্তু আমি সৎ সাহসেৰে সেই ভণ্ডামি স্বীকাৰ কৰি, সেই ভণ্ডামিক বুজি, সেই গোলামীবোৰক কিদৰে ক্ৰমান্বয়ে ঠিক কৰি যাব পাৰি সমাধান কেন্দ্ৰিক হৈ, সেই দিশে সৎ প্ৰয়াসেই নকৰোঁ। অজুহাতেই দেখুৱাই থাকোঁ আমি গোলামীবোৰক স্বাধীনতা বুলি দেখুওৱাৰ ক্ষেত্ৰত। তেনে কৰি আমি চৰম বুৰ্বকামি কৰি থকা হয়, ভয়াতুৰ হৈ থকা হয় অতিকৈ। সেই ভয়ৰ প্ৰভাৱক, সেই গোলামীৰ প্ৰভাৱক প্ৰত্যাহ্বান জনাবলৈ সৎ সাহস ৰাখিব লাগিব আমি। আৰু তেনে কৰাৰ ক্ষমতা আমাৰ সকলোৰে ভিতৰত আছে। সেই ক্ষমতাক চিনি পাই বিভিন্ন প্ৰভাৱক, বিভিন্ন অভ্যাসক চালি জাৰি চাই, সেইবোৰৰ বিবেকহীন গোলাম নোহোৱাকৈ সেইবোৰক বুজি ক্ৰমান্বয়ে সমাধান কেন্দ্ৰিক হৈ যাব পাৰোঁ আমি। কোনো এবিধ সমস্যাক চালি জাৰি চাই বিবেকেৰে বুজিবলৈ প্ৰয়াস কৰাটোৱেই হৈছে সঠিক সমাধানৰ দিশে এক সুন্দৰ পদক্ষেপ। তেনে পদক্ষেপ ক্ৰমান্বয়ে গ্ৰহণ কৰি গৈ থাকিলে কিবা সাৰ্থক হ'ব পাৰে। যিহেতু মানুহ হৈয়েই তেনে পদক্ষেপ গ্ৰহণ কৰিম, ভুলো হ'ব তেনে প্ৰয়াসৰ ক্ষেত্ৰতো। সেইবোৰৰ পৰাও সজাগতাৰে দৰকাৰী শিক্ষাখিনি লৈ আমি প্ৰয়োজনীয় পদক্ষেপবোৰ যিমান সম্ভৱ গ্ৰহণ কৰি গৈ থাকিব লাগিব। আৰু তেনে কৰিব পাৰোঁ আমি, বুজিব লাগিব আমি।